যোৱা শনিবাৰে ৰাতি হঠাৎ মানে নলবাৰী সদৰ থানা আৰু আমাৰ কুমাৰকুছি তাৰ পৰা পুলিচ গৈ উঠাই লৈ আহে মানে সোধপোছ মই যেতিয়া কৰিলোঁ তেখেতসকলে কৈছে যে কিবা এটা ফেচবুক পোষ্টৰ কাৰণে আৰু তাতে এইখিনি কথাই সুধিছে যে তেখেতৰ কিবা লিংক আছে নেকি যিহেতু তেখেত প্ৰাক্তন আলফা আমি কৈছোঁ যে এতিয়া সাংসাৰিক মানুহ তেখেতে মোৰ ল'ৰা এইবাৰ JEE মেইনছৰ কাৰণে মানে প্ৰিপেয়াৰ কৰি আছে জানুৱাৰীত পৰীক্ষা তাৰপিছত তেখেতসকলে ৰাতি উঠাই লৈ আহিছে আহি এই 2 দিন ইয়াতে থানাতে ৰাখিছে আজি কোৰ্টত হাজিৰ কৰিছিল কোনদিনা উঠাই লৈ আহিছে শনিবাৰে ৰাতি উঠাই লৈ আহিছে কিমান সময় 12:30 কি সন্দেহত আনিছিলে তেওঁলোকে তেখেতক মানে আলফাৰ লগত সন্দেহ থকা বুলি কৈছে আৰু কিন্তু মই ভালকৈ জানো সেইটো কথা নহয় বুলি কাৰণ এজন সংসাৰ কৰা মানুহ যিটো মানে 25-30 বছৰ আগত সংঘাত লাগিয়ে বাদ দি আহিছে সেই মানুহটোৱে সাংসাৰিক জীৱনৰ পৰা এৰি যায় আৰু তেনেকুৱা কাম কৰিব নোৱাৰে সেইটো জানো গতিকে এতিয়া আৰু বিচাৰ কি হয় তেখেতসকলে কি কৰে কিবা ফেচবুক পোষ্ট দিছিলে নেকি কিবা তেখেতসকলে কৈছে কিন্তু আমাক দেখুওৱা নাই কোনটো পোষ্টৰ কাৰণে তেখেতসকলে হেৰি কৰিছে তেখেতে কবিতা লিখে বা কেতিয়াবা ধৰক এনেকুৱা সামাজিক মাধ্যমত বৰ্তমান পৰিস্থিতিৰ ওপৰত লিখে কিন্তু কোনটো কি পোষ্টৰ কাৰণে আনিছে তেখেতসকলে আমাক দেখুওৱা পোৱা নাই মই বাৰ সুধিছোঁ যে কোনটো পোষ্ট কিহৰ কাৰণে আপোনালোকে এনেকুৱা কৰিছে দেখুওৱা নাই মোক বা কোৱাও নাই কি নাম আছিলে বাইদেউ আপোনাৰ স্বামী শ্ৰী জিতু তালুকদাৰ এনে জয়ন্ত তালুকদাৰ জিতু তালুকদাৰ বুলিয়ে জানো তেখেতক আৰক্ষীয়ে ক'ৰ পৰা আনিছে ঘৰৰ পৰা আনিছে